যি নামত আহিলেও আমি মাটিটো দিবলৈ আমি নিবিচাৰোঁ আমি প্ৰতিবাদ কৰিছোঁ এইটো এটা বেকডোৰ এইবিলাক যে ডেভেলপমেণ্ট হ'ব কিবা কোম্পানী আনিব সেইটো বেকডোৰ হৈ পেলাই আমাৰ মাটি কাঢ়ি নিবলৈহে চেষ্টা কৰিছে ঘৰত আজি APHLC CPIML আৰু NTP তিনিটা দল মিলি আমি প্ৰতিষ্ঠান সংগঠিত কৰিছোঁ কাৰণ হৈছে কাৰ্বি আংলঙৰ যিটো মাটি লাখত অধিক মাটি ভূমি কাৰ্বি আংলং আৰু অসম চৰকাৰ মিলি কোম্পানীৰ হাতত লৈ দিবলৈ চেষ্টা কৰিছে তেখেতসকলে নেপিয়াৰ ঘাঁহটো ইয়াত ৰোপণ কৰিব বুলি কৈছে নেপিয়াৰ ঘাঁহ যদি 8 লাখ টন যদি বায়োগেছ যদি উৎপাদন কৰিব বিচাৰিছে তেনেহলে লাখতকৈ অধিক মাটি ভূমি লাগিব সেইটো মাটিটো কাৰ্বি আংলঙত দিব বুলি হিমন্ত বিশ্ব শৰ্মা স্পষ্টভাৱে কৈছে লাখত ওপৰত যদি মাটি ইয়াত দিয়ে কাৰ্বি আংলঙত তেনেহলে আমি ভাবো এই গোটেই কাৰ্বি আংলং বৰ্ষত দিব লাগিব মাত্ৰ আমৰি বা মেঘালয় বৰ্ডাৰ বুলি নহয় গোটেইটো কাৰণ এটা সমষ্টিত লাখৰ ওপৰত মাটিটো দিব নোৱাৰিব লাখ বিঘা মাটিটো দিব নোৱাৰিব এই গতিকে আমি ভাবো এই গোটেইটো সমষ্টিত কাৰ্বি আংলঙত লাখত অধিক বিঘা মাটি ইয়াৰ পৰা দিব বুলি আমি অনুভৱ কৰো এই গতিকে আমি আজি প্ৰতিবাদ কৰিছো এই মাটি হৈছে মাত্ৰ এই শাসন কৰা লোক বা ইলেক্টেড সকলৰ মাটি নহয় এইটো এই গতিকে গোটেই ৰাইজৰ মতামত ল'ব লাগিব সেই মতামত নোলোৱাকৈ তেখেতে গুপ্তভাৱে এই মাটি দিয়া এইটো আমি প্ৰতিবাদ কৰিছো আজি আৰু তেনেকুৱা ধৰণৰ বহুত আছে এই কোম্পানী আহি আছে আৰু এই বৰজান সমষ্টিত 18,000 বিঘা মাটি সোলাৰ প্ৰজেক্টৰ কাৰণে দিব বুলি ইতিমধ্যে চৰকাৰে এইটো ঘোষণা কৰিছে সেইটো আমি প্ৰতিবাদ কৰিছো ইমান মাটি যদি কাৰ্বি আংলঙৰ মাত্ৰ 10,434 স্কয়াৰ কিলোমিটাৰ মাটি কোম্পানীৰ হাতত আমি লাখ শ বিঘা যদি আমি বছৰে আমি যদি দিওঁ তেনেহলে ইয়াত খিলঞ্জীয়া জনজাতি হলে ক'ত থাকিব তো ভাবক আপোনালোকে আৰু সৈনিক স্কুল আমি প্ৰটেষ্ট কৰা নাই আমি স্কুল নালাগে বুলি আমি কোৱা নাই আমি কিন্তু যিটো সৈনিক স্কুলৰ যিটো ফিজ লাখৰ ওপৰত সেই দুখীয়া মানুহে এইটো দিব নোৱাৰে এই গতিকে ধনী মানুহসকলৰ কাৰণে ইয়াত সৈনিক স্কুল আনিব আৰু মাটিভূমি কোনে দিব লাগিব দুখীয়াসকলে সেইটো গ্ৰহণযোগ্য নহয় এই গতিকে আমি কৈছো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এইটো স্পষ্টভাৱে ৰাইজক জনাব লাগিব এই সৈনিক স্কুলৰ ফিজ কিমান বিঘা মাটি ল'ব আৰু ইয়াৰ খিলঞ্জীয়া জনজাতি সকলৰ কাৰণে কিমানটা চিট ৰিজাৰ্ভেশ্যন কৰিব এই সৈনিক স্কুলত সেইটো বস্তু স্পষ্টকে জনাব লাগিব এই স্পষ্টকে নোযোৱা আগতে এই ৰাইজৰ মতামত নোলোৱা আগতে এনেকুৱা গুপ্তভাৱে তেনেকুৱা মাটি দিয়া এই গ্ৰহণযোগ্য নহয় এই গতিকে আজি আমি প্ৰতিবাদ কৰিছো এই কোম্পানীৰ হাতত এই জনজাতিসকলৰ খিলঞ্জীয়াসকলৰ মাটি দিয়াটো আমি প্ৰতিবাদ কৰিছো আৰু বাৰম্বাৰ আমি প্ৰতিবাদ কৰিম যেতিয়ালৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সেইটো কথা স্পষ্টকে নকয় যে আমি কোম্পানীৰ হাতত এই মাটিটো নিদিয়ে বুলি যেতিয়ালৈকে নকয় তেতিয়ালৈকে আমি যুঁজি থাকিম আৰু আমি এক্সপিৰিয়েঞ্চ কৰিছো আমাৰ কাৰ্বি আংলঙত ইয়াত চিমেণ্ট ফেক্টৰী আছে বকজানত CCI চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া আৰু ইয়াত আমাৰ হাইড্ৰ প্ৰজেক্ট আছে এই আমটেৰেঙত এই দুটা কোম্পানী ইয়াত আহিছে কিন্তু ইয়াৰ খিলঞ্জীয়া আৰু জনজাতিসকলে কি পাইছে পোৱাটো বাদে দিয়ক চাকৰি পোৱাটো বাদে দিয়ক সেই যোৱা কিছুদিন আগত আমাৰ কাৰ্বি মানুহে যিবিলাকে সিকিউৰিটি গাৰ্ড কাম কৰি আছে তেখেতসকলে এই 8-9 হাজাৰ কাৰণে যুঁজিবলগীয়া হৈছে চাকৰিৰ পৰা আঁতৰাই দিছে 8-9 হাজাৰ কাৰণে যুঁজিবলগীয়া হৈছে আমাৰ খিলঞ্জীয়াসকলে তেনেহলে এই ডাঙৰ কোম্পানী ইয়াত আহিলে আমাৰ মানুহ কি পাব আমাৰ স্কিল নাই ইয়াত সেই কোম্পানী নানাৰ আগত আমাৰ মানুহক স্কিল দিয়ক এই কোম্পানীৰ কি পোষ্ট আছে সেইটো স্কিল লাগে সেইটো স্কিল মতে আপোনালোকে দিয়ক কিন্তু নাই কোম্পানী আহিব আৰু কোম্পানী এটা স্পষ্ট কথা কোম্পানীহে ৰাইজক সহায় কৰিব নাহে কোম্পানী আহিব লাভ কৰিব 1 টকা একদম আঠনা যিমান ইয়াৰ পৰা লৈ যাব বিচাৰে পাৰে ভালেমান এক্সপৰ্টেশ্যন কৰিব ইয়াত আমাক সহায় কৰিব নাহে এইটো স্পষ্ট কথা আমি কৈ দিছো মাটি
সকলে আণ্ডাৰ দ্য ডাইৰেকশ্যন অফ মনুস্মৃতি তেওঁলোকে কৈছে যে ট্ৰাইবেল শূদ্ৰসকলে প্ৰপাৰ্টি মালিক হ'ব নোৱাৰে সেইকাৰণে তেওঁলোকে এই আম্বানী সোলাৰ প্ৰজেক্ট আইৰণ অ'ৰ মাইনিং আৰু কিবা বগা চন্দন প্লান্টেশ্যন আৰু আদানীসকলক আৰু সেইটো আৰ্ট অফ লিভিং এইটো লৈ পেলাই এইবিলাক নাম লৈ পেলাই মাটি আমাৰ চিডিউল ডিষ্ট্ৰিক্ট আণ্ডাৰত মাটিবিলাক অকুপাই কৰি আছে তাৰ ওপৰতে মাটি অলৰেডি উত্তৰ বৰবিল এৰিয়া PGR তেওঁলোকে ল'লে আৰু বোকাজানত তেওঁলোকে ল'লে মাধৱ ৰায় গ্ৰাণ্ড তেওঁলোকে ল'লে মাটি আৰু কি কয় সেইটো খেৰণিটো বিহাৰ সেনাসকলে চব মাটি ল'লে এইটোত RSS সকলৰ মনুস্মৃতিৰ অৰ্ডাৰতে তেওঁলোকে কৰিছে স্কিমবিলাক ভাল নে বেয়া এইটো কথা নুঠে আচলতে সেইটো স্কিমটো ভাল হ'ব পাৰে বেয়াও হ'ব পাৰে কিন্তু আচল উদ্দেশ্যটো তেওঁলোকে আমাৰ ট্ৰাইবসকলৰ মাটি কাঢ়ি লৈ যাবলৈহে বিচাৰিছে সেইকাৰণে আজি আমি প্ৰটেষ্ট কৰিছোঁ এইবিলাক স্কিম ল'ব নালাগে সৈনিক স্কুল বুলিও এটা লাংবকুটো আমাৰ সংহাৰী কাৰ্বিসকলে আমাৰ নতুন নিয়ম কাৰ্বিসকলৰ তাত এটা টেম্পল আছে তাত প্ৰাৰ্থনা কৰা জাগা আছে তাত সেইটো তেওঁলোকে আকৌ নষ্ট কৰিব আনহলি কৰিব তেওঁলোকে তাতে লেতেৰা কৰিব তেওঁলোকে এইটো উদ্দেশ্য লৈ পেলাই তাত সৈনিক স্কুল আকৌ আনিবলৈ বিচাৰিছে আকৌ অলৰেডি আমাৰ আছাম ৰাইফলছটো হৈ গ'ল আৰু বোকাজান চিমেণ্টটো হৈ গ'ল সেই তাত এমপ্লয়মেণ্টো নহয় একোৱেই নহয় আমাৰ কাৰণে এইটো মাত্ৰ আমাৰ মাটি কাঢ়ি নিছে তেওঁলোকে সেইকাৰণে আমি দাবী জনাইছোঁ চৰকাৰক আৰু মাটিটো আমাৰ কাউন্সিলহে মালিক হয় সেইকাৰণে আমাৰ CM অনাৰেবল CMক আমি মেমৰেণ্ডাম আজি ছাবমিট কৰিম এই প্ৰচেছনৰ পাছত সেইকাৰণে এই প্ৰচেছনটো আমি কৰিছোঁ ধন্যবাদ এটা কথা কৈ আছে যে কি আপোনাৰ 30 ডিপাৰ্টমেণ্ট ডেভেলপমেণ্ট আছে আৰু এমপ্লয়মেণ্ট বুলিও তেওঁলোকে কৈ থাকে কিন্তু সেই 30 ডিপাৰ্টমেণ্ট যিমান পোষ্ট আৰু ভেকেঞ্চিজ আছে এইটো ট্ৰাইবেলসকলকতো নিদিয়ে খিলঞ্জীয়া অসমীয়াসকলকো নিদিয়ে তাত বিহাৰ সেনা বংগ সেনাসকলকে দিয়ে সেইকাৰণে এই ডেভেলপমেণ্ট বুলিতো কি ডেভেলপমেণ্ট কৰিব আমাৰ কাউন্সিল নিজেহে এইটো অট'নমাছ কাউন্সিল বুলি কৈছে ডেভেলপমেণ্টটো আমি কেনেকৈ কৰিব লাগে আমি নিজেহে কৰিব লাগে আদানী আৰু আম্বানী হৈ আনি পেলাই ইয়াত ডেভেলপমেণ্ট কথা নুঠে যিটো আপোনালোকে প্ৰটেষ্ট ৰেলী উলিয়াইছে ইয়াৰ উদ্দেশ্যটো কি উদ্দেশ্যটো হৈছে যে আমাৰ বিজেপি সকলে আণ্ডাৰ দ্য ডাইৰেকশ্যন অফ RSS আৰু RSS সকলে আণ্ডাৰ দ্য ডাইৰেকশ্যন অফ মনুস্মৃতি তেওঁলোকে কৈছে যে ট্ৰাইবেল শূদ্ৰসকলে প্ৰপাৰ্টি সম্পত্তি ৰাখিব নোৱাৰে সম্পত্তিৰ মালিক হ'ব নোৱাৰে সেইকাৰণে তেওঁলোকে এই আম্বানী সোলাৰ প্ৰজেক্ট আইৰণ অ'ৰ মাইনিং আৰু কিবা বগা চন্দন প্লান্টেশ্যন আৰু আদানীসকলক আৰু সেইটো আৰ্ট অফ লিভিং এইটো লৈ পেলাই এইবিলাক নাম লৈ পেলাই মাটি আমাৰ চিডিউল ডিষ্ট্ৰিক্ট আণ্ডাৰত মাটিবিলাক অকুপাই কৰি আছে তাৰ ওপৰতে মাটি অলৰেডি উত্তৰ বৰবিল এৰিয়া PGR তেওঁলোকে ল'লে আৰু বোকাজানত তেওঁলোকে ল'লে মাধৱ ৰায় গ্ৰাণ্ড তেওঁলোকে ল'লে মাটি আৰু কি কয় সেইটো খেৰণিটো বিহাৰ সেনাসকলে চব মাটি ল'লে এইটোত RSS সকলৰ মনুস্মৃতিৰ অৰ্ডাৰতে তেওঁলোকে কৰিছে স্কিমবিলাক ভাল নে বেয়া এইটো কথা নুঠে আচলতে সেইটো স্কিমটো ভাল হ'ব পাৰে বেয়াও হ'ব পাৰে কিন্তু আচল উদ্দেশ্যটো তেওঁলোকে আমাৰ ট্ৰাইবসকলৰ মাটি কাঢ়ি লৈ যাবলৈহে বিচাৰিছে সেইকাৰণে আজি আমি
প্ৰটেষ্ট কৰিছোঁ এইবিলাক স্কিম ল'ব নালাগে সৈনিক স্কুল বুলিও এটা লাংবকুটো আমাৰ সংহাৰী কাৰ্বিসকলে আমাৰ নতুন নিয়ম কাৰ্বিসকলৰ তাত এটা টেম্পল আছে তাত প্ৰাৰ্থনা কৰা জাগা আছে তাত সেইটো তেওঁলোকে আকৌ নষ্ট কৰিব আনহলি কৰিব তেওঁলোকে তাতে লেতেৰা কৰিব এইটো তেওঁলোকে এইটো উদ্দেশ্য লৈ পেলাই তাত সৈনিক স্কুল আকৌ আনিবলৈ বিচাৰিছে আকৌ অলৰেডি আমাৰ আসাম ৰাইফলছটো হৈ গ'ল আৰু বোকাজান চিমেণ্টটো হৈ গ'ল সেই তাত এমপ্লয়মেণ্টো নহয় একোৱেই নহয় আমাৰ কাৰণে এইটো মাত্ৰ আমাৰ মাটি কাঢ়ি নিছে তেওঁলোকে সেইকাৰণে আমি দাবী জনাইছো চৰকাৰক আৰু মাটিটো আমাৰ কাউন্সিলহে মালিক হয় সেইকাৰণে আমাৰ CM অনাৰেবল CMক আমি মেমৰেণ্ডাম আজি সাবমিট কৰিম এই প্ৰচেছনৰ পাছত সেইকাৰণে এই প্ৰচেছনটো আমি কৰিছো ধন্যবাদ নামটো ডেভেলপমেণ্ট কি আপোনাৰ 30 ডিপাৰ্টমেণ্ট ডেভেলপমেণ্ট আছে আৰু এমপ্লয়মেণ্ট বুলিও তেওঁলোকে কৈ থাকে কিন্তু সেই 30 ডিপাৰ্টমেণ্ট যিমান পোষ্ট আৰু ভেকেঞ্চিজ আছে সেইটো ট্ৰাইবেলসকলকো নিদিয়ে খিলঞ্জীয়া অসমীয়াসকলকো নিদিয়ে তাত বিহাৰ সেনা বংগ সেনাসকলকে দিয়ে সেইকাৰণে এই ডেভেলপমেণ্ট বুলিতো কি ডেভেলপমেণ্ট কৰিব আমাৰ কাউন্সিল নিজেহে এইটো অট'নমাছ কাউন্সিল অটো বুলি কৈছে ডেভেলপমেণ্টটো আমি কেনেকৈ কৰিব লাগে আমি নিজেহে কৰিব লাগে আদানী আৰু আম্বানী হৈ আনি পেলাই ইয়াত ডেভেলপমেণ্ট কথা নুঠে আম্বানীক দিয়া কথা কৈছে যে এই ঠিক গাছ আছিলে কাৰণে ডাঙৰ কোম্পানীক মাটি দিয়া কথা কৈছে হয়তো তেওঁলোকে মাটি এইটো আমি ক'তো দিব নোৱাৰে যি নামত আহিলেও আমি মাটিটো দিবলৈ আমি নিবিচাৰো আমি প্ৰতিবাদ কৰিছো এইটো এটা বেকডোৰ এইবিলাক যে ডেভেলপমেণ্ট হ'ব কিবা কোম্পানী আনিব সেইটো বেকডোৰ হৈ পেলাই আমাৰ মাটি কাঢ়ি নিবলৈহে চেষ্টা কৰিছে